হ্যালো এভরিওয়ান, মই আজি আলোচনা কৰিম মানে আপোনালোকে ইয়াতে দেখাই পাইছে যে লয়েজ ফৰ বেষ্ট কলেজ বিএড 2026 ঠিক আছে। মানে আপোনালোকৰ যদি স্কোৰ কম হৈ থাকে তো আপোনালোকে কোনটো স্কুলত কলেজত এডমিশ্যন ল'ব পাৰে, মানে কোনটো কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, মই সেইটো হিচাপত মানে কেইটামান কলেজৰ নাম কম, আপোনালোকে চাই থাকিব। ঠিক আছে, তো আপোনালোকে কলিয়াবৰ কলেজ অফ এডুকেশ্যন ঠিক আছে, এইটোত আপোনালোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, এইটো ক'ত আছে? নগাঁও আছে। মানে এইটো 100টা সিট আছে, আপোনালোকে এইটো কলেজত এপ্লাই কৰিব পাৰে। এইটো কলেজত মানে সিট পোৱাৰ চান্স বেছি থাকে। ঠিক আছে, তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰে যেটো কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ। ঠিক আছে, কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ এইটো কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো কলেজত আপোনালোকৰ মানে সিট পোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, তাৰপিছত প্ৰাগজ্যোতিষ বিএড কলেজ, আপোনালোকে প্ৰাগজ্যোতি বিএড কলেজ এইটো কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো কলেজত আপোনালোকে প্ৰাইভেটত এপ্লাই কৰিব পাৰে, মানে কম নম্বৰত মানে চান্স পোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, তাৰপিছত আপোনালোকে কৃষ্ণবৰা বিএড কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো কলেজত আপোনালোকৰ মানে সিট পোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, তাৰপিছত টিটি কলেজ মিৰ্জাতো আপোনালোকে এপ্লাই কৰিব পাৰে। এইবোৰ কলেজত মানে সিট পোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, যদি আপোনালোকৰ নাম্বাৰ কম আছে। তাৰপিছত আপোনালোকে প্ৰভিন্স কলেজ অফ বিএড সোণাপুৰ, প্ৰভিন্স বিএড অফ কলেজ সোণাপুৰ, আপোনালোকে এইটো কলেজত এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ স্কোৰ কম আছে। ঠিক আছে, মানে এইবোৰ কলেজত সিট পোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত ARD কলেজ অফ এডুকেশ্যন ছয়গাঁও, আপোনালোকে এইটো কলেজতে এপ্লাই কৰিব পাৰে। আপোনালোকে মানে সিট হিচাপত মানে আপোনালোকৰ কম নম্বৰত চান্স পোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমি আলোচনা কৰিম মানে কিয় মানে এপ্লাই কৰিব। ঠিক আছে, মানে কম স্কোৰত আপোনালোকে টেনশনত আছে বহুত যে কম স্কোৰত আমি সিট পাম নে নাই, সেইটো টেনশনত আছে। সো মই আজি সেইটো টেনশন মানে দূৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, সো আপোনালোকে ভিডিঅটো চাব। ঠিক আছে, সাপোজ ধৰি লওক মই দুটা কলেজ লম। ঠিক আছে, দুটা কলেজ এ এণ্ড কলেজ বি। ঠিক আছে, সাপোজ ধৰি লওক ইয়াতে কলেজ এ কলেজ বি, সাপোজ ধৰি লওক ইয়াতে সিট ক্যাপাসিটি 100টা, ইয়াতে সিট ক্যাপাসিটি 100টা। ঠিক আছে, ইয়াতে 100টা সিট ক্যাপাসিটি, ইয়াতে 100টা সিট ক্যাপাসিটি। সো এতিয়া মানে মই কৈছো যে আপোনালোকৰ যদি কম নম্বৰ আছে তথাপিও আপোনালোকে কি কৰিব? এপ্লাই কৰিব। কি এপ্লাই কৰিব কৈছে আপোনালোকে চাওক। ঠিক আছে, সাপোজ ধৰি লওক ইয়াতে 100টা সিট ক্যাপাসিটি, ইয়াতে এপ্লাই কৰিছে ধৰি লওক 200। ঠিক আছে, 100টা সিট ক্যাপাসিটি এপ্লাই কৰিছে 200। ঠিক আছে, ইয়াতে 100টা সিট ক্যাপাসিটি ধৰি লওক এপ্লাই কৰিছে 200। ঠিক আছে, মানে ইয়াতে যোনবোৰ এপ্লাই কৰিছে ইয়াৰ পৰা ধৰি লওক 50 জন মান ইয়াতে এপ্লাই কৰিছে, ইয়াৰ পৰা ধৰি লওক 50 জন মান ইয়াতেও এপ্লাই কৰিছে। ঠিক আছে, তেনেহলে অৰিজিনাল ইয়াতে এপ্লাই কিমান জন কৰিছে? 150। অৰিজিনাল ইয়াতে এপ্লাই কিমান কৰিছে? 150 কৰিছে। সো এতিয়া আপোনালোকে চাওক, আপোনালোকে এপ্লাই কৰিছে। ঠিক আছে, আপোনালোকৰ স্কোৰ কিমান আছে? ধৰি লওক 130 আছে। আপোনালোকৰ স্কোৰ কিমান আছে? ধৰি লওক 130 আছে। আৰু যোনবোৰ 50 জন আছে, 50 জনৰ 150 জনৰ স্কোৰ ধৰি লওক 150 স্কোৰ ধৰি লওক কিমান আছে? 180 প্লাস ধৰি লওক। ঠিক আছে, এতিয়া তো ইয়াতে কিমান আছে? 150 জনৰ ধৰি লওক 180 স্কোৰ, 100 ধৰি লওক 100 জনৰ স্কোৰ কিমান আছে? 180 প্লাস আছে, 100টা সিট পাব। ইয়াতো সেম ধৰি লওক 100টা সিট পাব, 100টা সিট পাই যাব। কিন্তু কথা হল ইয়াৰ পৰা যে 50টা মান ইয়াতে গৈছে, 50টা মান ইয়াতে গৈছে, ইয়াৰ পৰা ধৰি লওক 50 দুটা কলেজৰ ভিতৰত ইয়াতে 50 জন আছে, 50 জন চুজ কৰিব নহয়। মোৰ ঘৰৰ যেটো ডিস্টেন্স হিচাপত মোৰ এইটো কলেজ বেষ্ট, আৰু ই ক'ব যে নহয় মোৰ ঘৰৰ ডিস্টেন্স হিচাপত মোৰ এইটো কলেজ বেষ্ট। তো সি ক'ত যাব? ইয়াতে যাব, সি ক'ত যাব? ইয়াতে আহিব। ঠিক আছে, তো দুনো মানে এইটোতে যোনবোৰ ষ্টুডেন্টে এপ্লাই কৰিছে, যোনবোৰ ষ্টুডেন্টে এপ্লাই কৰিছে সিহঁতে মানে নিজৰ এতিয়া মানে তাৰ সিহঁতৰ স্কোৰ মানে বেছি হ'ব, সিহঁতে দুটা কলেজতে সিট পাই যাব। ঠিক আছে, দুটা কলেজত সিট পাই গলে সিহঁতে কি কৰিব? ডিস্টেন্স ওয়াইজ তেতিয়া ক্যালকুলেশন কৰিব নহয়। মোৰ ইয়াতে যদি এডমিশন লওঁ মোৰ ডিস্টেন্সটো বেছি হৈ আছে, ইয়াতে যদি এডমিশন লওঁ মোৰ ডিস্টেন্সটো কম হৈ আছে। সেইটো হিচাপত সিহঁতে কি কৰিব? কলেজ ডিসাইড কৰিব। কলেজ ডিসাইড কৰিলে কি হ'ব? অটোমেটিকলি ইয়াৰ পৰা সিট ভ্যাকেন্ট হৈ যাব।
ইয়াৰ পৰা চিট ভেকেন্ট হৈ যাব, ইয়াৰ পৰা চিট ভেকেন্ট হৈ যাব। ভেকেন্ট হৈ যোৱাৰ পিছত মই যে কৈছো আপোনালোকৰ স্কোৰ কিমান আছে, আপোনালোকৰ স্কোৰ কম আছে, তেতিয়া আপোনালোকে কি কৰিব পাৰিব, তেতিয়া আপোনালোকৰ নাম কিহত থাকিব, ফাৰ্ষ্ট ৰাউণ্ডত কিহত থাকিব, ৱেটিং লিষ্টত থাকিব। সেকেন্ড ৰাউণ্ডত আপোনালোকৰ যেতিয়া মানে চিট মানে এক্সচেঞ্জ হৈ যাব, তেতিয়া মানে চিট যেতিয়া ওলাব, তেতিয়া ৱেটিং লিষ্টত যে আপোনালোকৰ নাম থাকিব, ৱেটিং লিষ্টৰ পৰা আপোনালোকৰ নাম ৰেজিষ্টৰত আহি যাব। ঠিক আছে, তেতিয়া আপোনালোকৰ নাম কলেজত এডমিশ্যনৰ প্ৰচেছত যাই যাব। আৰু যদি আপোনালোকে যদি এপ্লাই কৰি যদি এটাও যদি নহয়, এনেকুৱা চিষ্টেমত যদি নহয়, যেতিয়া মানে কলেজৰ এটা গাইডলাইন্স থাকে, ঠিক আছে, এটা গাইডলাইন্স মতে কলেজৰ যদি এটা গাইডলাইন্স থাকে, গাইডলাইন্স মতে যদি কিছুমান ষ্টুডেণ্টে যদি ৰেগুলাৰ ক্লাছ নকৰে, তেনেহলে সিহঁতৰ চিট কলেজৰ পৰা কি কৰিব পাৰে, ভেকেন্ট কৰিব পাৰে। ঠিক আছে, ভেকেন্ট কৰাৰ পিছত আপোনালোকে তেতিয়া কি কৰিব, স্পট এডমিশ্যন বুলি কয় সেইটো। মানে ভেকেন্ট কৰাৰ পিছত আপোনালোকে যদি ৱেটিং লিষ্টত থাকে, ৱেটিং লিষ্টত থকাৰ পিছত আপোনালোকক ডাইৰেক্ট ভেকেন্ট যিবিলাক চিট থাকিব তাতে আপোনালোকক এডমিশ্যন দি দিব। ঠিক আছে, সেইটো কয় স্পট এডমিশ্যন। তো আপোনালোকে স্পট এডমিশ্যনো পাব পাৰে। ঠিক আছে, সেইটো হিচাপত কৈছো আপোনালোকে মাষ্ট এপ্লাইটো কৰিব, এপ্লাই কৰিলে চিট পোৱাৰ চান্সটো বেছি থাকিব। চ' গাইজ, ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল লাগে এটা লাইক, এটা কমেন্ট, এটা শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, থেংক ইউ।